কবিতাৰ শিৰোনাম প্ৰাচীনতম শক্তিৰ অৱতৰণ বংশীধৰ বৰৈতী উদ্ভৱ। বহু প্ৰাচীন সময়ৰ হাতত সময়ৰ অভাৱ আছিল। প্ৰাচীনতম এলাহে সময়ক খোদিত নকৰিলে সময়ে ৰোপণ কৰা কঠিন পৃষ্ঠত। বংগোপসাগৰৰ উৰ্মিত উঠি অহা ধুমুহাই বৃষ্টিপাতে ধুৱাই আছিল একেদৰে। 246 মিটাৰ ওখ সেই পৃষ্ঠক ক্ৰোঞ্চ চৰাইবোৰে জিৰাইছিল আহাৰৰ দুপৰীয়াত তাৰ ওখ ওখ গছত। চিৰহৰিত পত্ৰৰ বৃক্ষত আহাৰৰ সূৰ্যই নীলা ৰঙৰ আচ্ছাদন টানি এলেহুৱা সময়ৰ হাতৰ বন্দী সেই পৃষ্ঠক নীলাত ডুবাই ৰাখিছিল। কামগিৰি হিল নীলাচল হল। নীলাচলত আকাশৰ নিঃশ্বাস আৱেগ, আকাশৰ অজয় শক্তিৰ আৱাস হল। মহাকাল কাষতে আছিল, সময় দিছিল আন এটা শক্তি উদ্ৰেক আনিবলৈ। প্ৰজ্ঞা আৰু প্ৰশান্তিৰ উপচি থকা স্থিতিশীল নিৰ্ভৰযোগ্যতাৰ নীলাচলত ৰোগে হাৰ মানিছিল। প্ৰাচীন মানুহবোৰ তালৈ আহিছিল, বতাহ সেৱন কৰিছিল, সেউজ বৃক্ষৰ নিৰ্মলতাত স্নান কৰিছিল। আকাশৰ নীলাত নীৰৱ হৈ পৰা সেই পৃষ্ঠত থিয় হৈ পাহৰি গৈছিল দুখ বিষণ্ণতাক। স্থাপিত হল শক্তি আহৰণৰ এক আৱাস, সংস্কৃতিপূৰ্ণ এক জীৱনশৈলী। এলেহুৱা সময়ো নাজানে কিমান প্ৰাচীন, হাতৰ চাপ থকা সেই শিল এদিন নিৰ্মল জলৰ ভৰলু কাষেৰে বৈ গল, এদিন পবিত্ৰ জলৰ ব্ৰহ্মপুত্ৰ কাষেৰে পাৰ হৈ গল, এদিন সম্ৰাট নৰক বাগিচা সাজিল সেই পাহাৰত, এদিন বহিৰাগত আহিল ভাঙি থৈ গল। ভৰলু ব্ৰহ্মপুত্ৰ বুকু দূষিত হল। 246 মিটাৰ উচ্চতাৰ সেই পাহাৰৰ শক্তি বৃদ্ধি হল। সেই পাহাৰত হৃদয়ৰ চহ কৰা হল। আকাংক্ষাৰ মুক্তিৰ শক্তিৰ উচ্চ হৈ ৰল সেই পাহাৰ, নীলাচল পাহাৰ। অসমক বিশ্বত চিনাকিৰ গঢ়ি পঠা হোৱা নীলাচল পাহাৰত এতিয়া জাগ্ৰত হৈ আছে সেই শক্তি, অনাদি মা কামাখ্যা।